প্ৰাক্তন বিধায়ক আব্দুল আজিজে যোগদান কৰাৰ পিছত সামগুৰিত জোৱাৰ উঠিছে AIUDFৰ সমষ্টিটোত AIUDFৰ টিকট বিচাৰি এজন পাবত গজা নেতাই বিধায়ক আমিনুল ইছলাম বিৰোধী বুলি পৰিচিত লোকক লগত লৈ প্ৰচাৰ চলোৱাৰ সময়ত এই মন্তব্য দলটোৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক চম্পক কলিতাৰ আজি সামগুৰিৰ খাটিপুখুৰীত আয়োজন কৰা AIUDFৰ বিহাল কৰ্মী সভাত এইদৰে তাৎপৰ্যপূৰ্ণভাৱে মন্তব্য কৰি আমদানিকৃত নেতাক পাকে প্ৰকাৰে নস্যাৎ কৰিলে জ্যেষ্ঠ AIUDF নেতা চম্পক কলিতাই কৰ্মী সভাত কেইবাগৰাকী কৰ্মীয়ে প্ৰাক্তন বিধায়ক আজিজে মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন দলটোত আজিজৰ যোগদানে সামগুৰিৰ ৰাজনৈতিক প্ৰেক্ষাপট সম্পূৰ্ণৰূপে সলনি কৰা বুলি দাবী কৰে সমষ্টিটোৰ 25খন আঞ্চলিক সমিতিৰ সহস্ৰাধিক কৰ্মী সমৰ্থকৰ উপস্থিতিত বিধায়ক আমিনুল ইছলাম আৰু প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ উপৰিও নগাঁও জিলা AIUDFৰ সভাপতি মতিউৰ ৰহমানেও গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে ইপিনে সন্ধিয়া গৰাজানত AIUDFৰ উদ্যোগত আয়োজন কৰা এখন ৰাজহুৱা সভাত কেইবা সহস্ৰাধিক ৰাইজে হিল দোল ভাঙি যোগদান কৰে ৰাজহুৱা সভাত ভাষণ দি বিধায়ক আমিনুল ইছলামে কংগ্ৰেছৰ সমালোচনাত মুখৰ হৈ পৰে বিধায়ক আমিনুলে ভাষণ প্ৰসংগত আগন্তুক 2026ৰ বিধানসভা নিৰ্বাচনত AIUDF ৰাজ্যৰ 25টা সমষ্টি দখল কৰিব বুলি দাবী কৰে সভাত প্ৰাক্তন বিধায়ক আজিজে AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে চাওক মই প্ৰথমতেই অহা দুই এদিনতেই উচ্চ মাধ্যমিক উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত হ'ব মই সকলো পৰীক্ষাৰ্থীলৈ AIUDF কেন্দ্ৰীয় কমিটিৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ এতিয়া চাওক আপুনি কৈছে দীপ্লুৰঞ্জন শৰ্মা সামগুৰিৰ MLA কিন্তু আমি বাই নেম তেওঁ সামগুৰিৰ MLA কিন্তু তেওঁ যিটো বাই ইলেকশ্যনত সামগুৰিত তেওঁ বিজয় হৈছিল সেই সামগুৰিটো ভৌগোলিকভাৱে আৰু ডেমোগ্ৰাফিকেলি সেই সামগুৰি নহয় কাৰণ এতিয়া এই সামগুৰি নগাঁৱৰ 3টা সমষ্টিৰ ভিতৰত ধিং ৰূপহী আৰু সামগুৰি এই 3টা সংখ্যালঘু সমষ্টিৰ ভিতৰত সবতকৈ অধিক সংখ্যালঘু শতাংশ চাগে অলমোষ্ট 94+95% সংখ্যালঘু ভোটাৰ ইয়াত আছে সেইকাৰণে ধৰক বিজেপিৰ সেই কথাটো অপ্ৰাসংগিক কথা এটা আৰু যিটো আপুনি ক'লে এটা পৰিয়ালৰ হয় তেওঁৰ ককাক ইয়াত বিধায়ক আছিল তেওঁৰ দেউতাক ইয়াত 5টা টাৰ্ম 25 বছৰ বিধায়ক আছিল তাৰপিছত তেওঁ ইয়াত প্ৰাৰ্থিত্ব দিলে যোৱা বাই ইলেকশ্যনত কিন্তু আমি এটা কথা দেখিছোঁ সামগুৰিৰ ৰাইজে আমি যোৱা 20টা বছৰ ইয়াত সংগঠন কৰিবলৈ আহিছোঁ বা মই নিজেই 2007 চনত যেতিয়া মোৰ যোগদান কৰাৰ কথা আছিলে বৰমাত কিন্তু মোক আমি সেই সভালৈ আহিব নোৱাৰিলোঁ কাৰণ আপোনালোকে জানেই সেই কি অত্যাচাৰ হৈছিল কেনেকুৱা কাৰণ মই আৰু প্ৰয়াত বলোৰাম নাগ ডাঙৰীয়া আমি উৰিয়াগাঁও হাইৱেত যোগদান কৰিছোঁ সেই অত্যাচাৰ সামগুৰিৰ আমাৰ ৱৰ্কাৰে ইয়াত মানে সহ্য কৰিবলগীয়া হৈছে সেইকাৰণে এতিয়া আমি দেখিছোঁ সামগুৰিত গণতন্ত্ৰপ্ৰেমী ৰাইজ গণতান্ত্ৰিক প্ৰমূল্যবোধ থকা ৰাইজ যিবিলাক গণতান্ত্ৰিক ৰাইজ তেওঁলোকে যেন উশাহ পাইছে এতিয়া কাৰণ আজি আপুনি দেখিছে AIUDFৰ 2টা ব্লক কমিটি যৌথ কৰ্মী সভা এখন আমাৰ কৰ্মী সভা বুলি ক'লেও ভুল হ'ব এইটো আমাৰ ডেলিগেটছ মিটিং এইটো প্ৰতিনিধি সভা কিন্তু আপুনি দেখিছে 500 চকীয়া আটা নাই তাৰপিছতো প্ৰায় 150 মান কৰ্মী আমাৰ থিয় হৈ আছে এটা বিধানসভা সমষ্টিত যেতিয়া আমি এই পৰ্যায়লৈ আহিছোঁ য'ত আমি আজি প্ৰতিনিধি আমাৰ প্ৰায় 600-700 প্ৰতিনিধি আজি ইয়াত উপস্থিত হৈছে আৰু আমি কৰ্মী সভা পাতিলেতো তাৰমানে কৰ্মী সভাতে আমাৰ 5000 কৰ্মী হ'ব আৰু বাকী গণসমাৱেশ পাতিলে কি হ'ব আপোনালোকেতো গম পাইছেই এইটোৰ কাৰণে মই আমাৰ এইবাৰ 26ৰ নিৰ্বাচনত আমাৰ 4জন কেণ্ডিডেট আনুষ্ঠানিকভাৱে আমাৰ দলে আমাক জনাইছে আমাৰ ইয়াত 4জন কেণ্ডিডেট হৈছে আমাৰ আব্দুল আজিজ সাহেব আমাৰ আশা বেগম ডাঙৰীয়ানী আমাৰ মুস্তাফা কামাল পাছা আৰু প্ৰাক্তন MLA মুজিবুৰ ৰহমান এই 4গৰাকী আমাৰ আনুষ্ঠানিকভাৱে তেওঁলোক প্ৰাৰ্থী হৈছে
কিন্তু মই সেইটোলৈ নগৈ মই সাংগঠনিক কথাটোলৈ আহিছোঁ। কিন্তু আমাৰ আব্দুল আজিজ ছাৰ 18 তাৰিখে যদিও যোগদান কৰিছে তেওঁ কায়িকভাৱে, কিন্তু তেওঁ মানসিকভাৱে নীতিগতভাৱে প্ৰায় 6 মাহ আগতেই কিন্তু তেওঁ UDF-ত যোগদান কৰিছে, আমাৰ লগত যোগাযোগত আছে। আৰু তেখেতৰ যিখিনি আপুনি UDF-ৰ 18 তাৰিখে যোগদান কৰাৰ আগৰ বক্তব্যখিনি চাব, তেওঁ কিন্তু UDF-কে সংগঠন কৰি আছিল। সেইকাৰণে তেওঁ 18 তাৰিখে যোগদান কৰাৰ পিছত আমাৰ সংগঠনটোৱে যিটো এটা বুষ্ট পাইছে, সেইটো কাৰণে আমি তেখেতক ধন্যবাদ দিম। আৰু সাংগঠনিক কাম কাজখিনি তেখেতে আমাৰ আজিও এই সংগঠনৰ এই সাংগঠনিক যৌথ সভাখন পাতিবলৈ তেখেতক আমাক জাগা দিছে বা আমাৰ মেনেজমেণ্ট কৰি দিছে, সেইটো কাৰণে আমি তেখেতক ধন্যবাদ। আৰু সময়ত 4জন আনুষ্ঠানিক প্ৰাৰ্থী আমাৰ প্ৰাৰ্থিত্ব দিয়াৰ যিটো শেষ এখতিয়াৰ, সেইটো আমাৰ মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই প্ৰাৰ্থিত্ব দিব। সেইকাৰণে কিন্তু তেওঁ সংগঠনত আমাক যিখিনি সহায় কৰিলে, সেইটো কিন্তু আমি তেওঁৰ কথা শলাগ ল'ব লাগিব। আৰু আজি ইয়াতে গৰাজান আৰু শিঙিমাৰী দুটা ব্লকৰ এটা সাংগঠনিক সভা আছিল। আপোনালোকে জানে 2026 আমাৰ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি আমাৰ সাংগঠনিক তৎপৰতা বৃদ্ধি কৰা হৈছে। মাত্ৰ চামগুৰি সমষ্টিতে নহয়, এইটো সমগ্ৰ অসমতে। আৰু নগাঁও জিলাৰ সভাপতি হিচাপে নগাঁও জিলাৰ অন্তৰ্গত বিশেষকৈ আমাৰ যিকেইটা সমষ্টিত জিকাৰ সম্ভাৱনা আছে, আমাৰ চামগুৰি, ৰূপহী, ঢিং, এই 3টা সমষ্টিত আমাৰ সাংগঠনিক তৎপৰতা ব্যাপকভাৱে বৃদ্ধি কৰা হৈছে। তো আজি ইয়াতে আমাৰ সাংগঠনিক সভা আছিল, দুটাকৈ ব্লকৰ যৌথ সভা। কেনেকৈ আমি পঞ্চায়ত কমিটিসমূহ প্ৰয়োজনত ৰিচাফল কৰি বুথ লেভেলত সংগঠনক কেনেকৈ শক্তিশালী কৰিব পাৰি, খুব কম দিনৰ ভিতৰতে আমি প্ৰতিজন ভোটাৰক কেনেকৈ টাচ কৰিব পৰা যায়, সেই সম্পৰ্কেই আজি বিস্তাৰিত আলোচনা হৈছে। আজিৰ সভাত আমাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক, চামগুৰি সমষ্টিৰ তত্ত্বাৱধায়ক চম্পক কলিতা দেৱ, আমাৰ ঢিং সমষ্টিৰ বিধায়ক, ৰূপহীহাট সমষ্টিৰ AIUDF দলৰ মনোনীত প্ৰাৰ্থী আলহাজ আমিনুল ইছলাম সাহেব উপস্থিত আছিল। তো আলোচনা যথেষ্ট ভাল হৈছে। আমি আশা ৰাখিছোঁ যে খুব কম দিনৰ ভিতৰতেই, 1 মাহৰ ভিতৰত তৃণমূল পৰ্যায়ত সংগঠনক শক্তিশালী কৰি প্ৰতিজন ভোটাৰৰ লগত সম্পৰ্ক স্থাপন কৰিব পৰাকৈ আমাৰ শক্তিশালী সংগঠন ইয়াত গঢ়ি উঠিব। তাৰ বাবে আজি উপস্থিত যিমান আমাৰ ব্লক লেভেলৰ কৰ্মকৰ্তাসকল আছে, সভাপতি, সম্পাদক প্ৰমুখে, বিহববীয়াসকল, বিভিন্ন আঞ্চলিকৰ পৰা অহা যথেষ্ট অভিজ্ঞতা সম্পন্ন কৰ্মীসকল আজি উপস্থিত হৈছে। সকলোকে আমি ধন্যবাদ জনাইছোঁ। আৰু অহাকালিৰ পৰা আমাৰ